ওদালগুৰিৰ খৈৰাবাৰীত আৱাসিক যুৱ সমাৰোহৰ ৰাপচাং সম্পন্ন। নিখিল ৰাভা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত খৈৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰাভা যুৱক যুৱতীসকলৰ বাবে ৰাপচাং শীৰ্ষক এখন আৱাসিক যুৱ সমাৰোহ 24 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা কাৰ্যসূচীত নাম পঞ্জীয়ন স্মৃতি তৰ্পণৰ পিছতে ৰাপচা উদ্বোধন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাই। ব্যক্তিত্ব আৰু জীৱনশৈলীৰ বিকাশ শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সাৱলীলভাৱে উপস্থাপন কৰে। নিখিল ৰাভা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে ৰাপচাং নামেৰে আমি ৰাভা ইউথ কনক্লেভ আমি আয়োজন কৰিছোঁ। আমাৰ যি ৰাপচাং ইউথ কনক্লেভ আমি দুদিনীয়াভাৱে আমি ইয়াত আজি অনুষ্ঠিত কৰিছোঁ। তো ইয়াৰ লক্ষ্য হৈছে আমি আমাৰ যিসকল শিক্ষিত ৰাভা যুৱক যুৱতী আছে তেওঁলোকক আমি লগ কৰি পেলাই আমি আহি থকা দিনত কেনেকুৱা ধৰণৰ জাতিৰ প্ৰতি তেওঁলোকক বা আমাৰ জাতীয় সংগঠনৰ প্ৰতি কেনেকুৱা ধৰণৰ আমি আকৰ্ষিত কৰিব পাৰোঁ, অনাগত দিনত আমি কেনেকুৱা ধৰণৰ জাতিটোক নেতৃত্ব দিব পৰা, সমাজখনক নেতৃত্ব দিব পৰা, ৰাজনৈতিকভাৱে নেতৃত্ব দিব পৰা আমি সমল তেনেকুৱা আমি নেতা সৃষ্টি কৰিব পাৰোঁ, লিডাৰ আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰিছোঁ। ওদালগুৰি জিলাৰ ৰাভা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক উত্তম ৰাভাই সঞ্চালনা কৰা ৰাভা ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত আলোকপাত শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে বিশিষ্ট সাহিত্যিক বিশ্বনাথ ৰাভাই তাৰাই ভাষণ দিয়ে। লগতে BTRCত উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱাই কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত আলোকপাত কৰে। বিয়লি ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি কনক ৰাভাই সঞ্চালনা কৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্য ইতিহাস আৰু নৱপ্ৰজন্মৰ ভূমিকা শীৰ্ষক বিষয়ত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আলোকপাত কৰে। বিশিষ্ট চিত্ৰশিল্পী কল্যাণ ৰাভাই অন্তৰংগ আলাপ অনুষ্ঠান সঞ্চালনা কৰাৰ লগতে নিশা ইন চাৰ্চ অফ ওৱান ৰোডছ শীৰ্ষক ৰাভা তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। আজি খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ এই প্ৰাংগণত আমি ওদালগুৰি জিলা ৰাভা ছাত্ৰ সমিতিৰ উদ্যোগত আৰু এই আঞ্চলিকৰ সহযোগত এটি যুৱ সমাৰোহ ৰাভা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰিছোঁ আৰু আমি ইয়াক নাম দিছোঁ ৰাপচাং, এ কনক্লেভ ফৰ ৰাভা ইউথ। নামটোতে ইয়াৰ অৰ্থটো লুকাই আছে। ৰাপচাং মানে হ'ল একেলগ হোৱা, কামিং টুগেডাৰ। আমি এই ৰাপচাঙৰ যোগেদি বা কনক্লেভৰ যোগেদি শিক্ষিত যিখিনি ৰাভা যুৱক যুৱতী তেওঁবিলাকক এটা দিশ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আশা কৰিছোঁ যে এয়া ৰাপচাঙৰ এটা উদ্দেশ্য, যি উদ্দেশ্য এইবাৰ এই সমাৰোহত প্ৰতিফলিত হৈছে আৰু এয়া কেৱল আৰম্ভণিহে আমি কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আৰু আমি অধিক ভাল ব্যৱস্থাপনাৰে আমি আগবঢ়াই নিম বুলি ভাবিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।